গাছ অলপ ওলাইছিলোঁ চাটা মানে নাই মানে গাছ কুঁহিয়ে ঘৰৰ পৰা ওলাইলোঁ চাহ পানী খালোঁ নকাটা নেকি খা কাৰবা নাজানো গাইছ এনে পাৰাকে মাতছোঁ সেউজীয়া আৰু নীলা এই দুটা ভিতৰত আছে নীলাৰ আৰু বাকী এইখিনি কুকুৰত দিছোঁ তাৰপিছত চিংৰা আছে আৰু পিঁয়াজ হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল তো গাইছ আজি মানে ব্লগটো চাইকেলৰ পৰা আৰম্ভ কৰিছোঁ প্ৰায় 10-12 দিন হ'ল আৰু ভিডিঅ' দিয়া নাই মানে ভাবোঁ কি গাইছ ভিডিঅ' দিম আজি বাদ দিয়া কালি দিম সদায় দিম ৰেগুলাৰ দিম নাই গাইছ নৰি মিলাই পাই নৰি আৰু কণ্টেণ্টত বেছি নাপাওঁ আৰু লগৰ আছে কোনো কিবা কবি অঁ কিমান দূৰ মানে মাটিত এটা কাম আছে সৰু কৰি মানে আমাৰ কলেজত এটা আপিল ফোন কৰিছে এটা কৰিব যাব লাগে তো যাওঁ তো দেখাম বাৰু সকলো নিশান কামটা কোনি নাযাবি ৰবিবাৰ না ৰবিবাৰ ফিক্স এণ্ড ফাইনেল গাছ আমি যাইছোঁ ৰবিবাৰ নিশান কাম চাইকেল লৈ যাম না পিলপিলি চাইকেল পিলপিলি ঘৰতে যাব এইটা নাইছিলোঁ কম দে ৰাস্তা কাম কৰি আছে গাছ সেইকাৰণে অলপমান মানে ৰাস্তাটা বেয়া হৈছে গাছ দেখছে না ৰাস্তা কাম কৰি আছে তো গাছ মাতে কামটা হৈ গ'ল কিবা কৰি তো যাই আছোঁ মানে চাৰিআলি পাঙাৰ তাৰ ঘৰটো দূৰ আছে দূৰ নহয় আমি চাৰিআলি ওচৰলৈ হয় মানে মাটিদি ঘূৰিলে অলপ দূৰ হয় তো যাই আছোঁ যাই লগ পাই আছোঁ আহি পালোঁ কিন্তু ঘৰটো এখনো পোৱা নাই কোনখিনিতে আছে ফোনটা মাৰিলোঁ ফোনটা মাৰি লগ পাই আছোঁ তো গাইছ আহি পালোঁ কুঁহিয়াৰ ঘৰ তাই ভিতৰত আছে অলপমান আহিলে দেখি আছোঁ ৰ মানে বহি বহি কি খাবা হা কি খাবা কাটা নিবি খা কাৰবা নাজানো গাইছ এনে পাৰাকে মাতছোঁ মোবাইল চাই আছে এনে ইৰা খাই লওঁ খাই দি লগ পাই আছোঁ ৰ গাইছ কুঁহিয়াৰ ঘৰৰ পৰা ওলাইলোঁ চাহ পানী খালোঁ বাহ বেয়া খুৱাই দিছে এই কুঁহিয়াৰ আগত আছে কিবা কয় এইবাৰ আমাৰ ঘৰত যাব লাগিব কিন্তু নকা কিয় কিছু এই নকয় মোৰো লাজ লাগে গাইছ কৈছে নেকি জাগা না কিবা কৰি চাই থাকে তো গাছ ওলাইলোঁ কুঁহিয়াৰ ঘৰে পেৰে মানে ঘৰত যে আছোঁ এতিয়া আৰু কোনো আছে কেনে চাহ পানী খোৱালোঁ মই চচটো খালি বাবা নাইলি পালি হৈ তে বাবা তো ঘৰত যে আছোঁ 5টা আজি পাৰে হৈ গ'ল বেলা জানে এখন আছে আৰু নিচাঙতো যামেই ফাইনেল না এই ফালি যাব গাইছ হৈ পাৰে আজি ভক্ত সিমান এটা লাম্বা নহ'ল তাতে চাওঁ যাব অলপ লাম্বা হ'ব লাগিব না চাওঁ যাব লাগিব এইবাৰ বেলা পাছে এটা চাহ এটা খাব খাই হৈছে তো গাইছ পানী পচি নাই পানী কমাই নাই পুখুৰীত আৰু ৰ'দটাও আছে আৰু ঠিকে চাওঁ যাবৰ সময় আছে চাওঁ যাওঁ তাৰপিছত তাতে লগ পাইছোঁ চাঙত কাই বা আছে বাটত আমিতো চাৱালিটো মাৰি দিলোৱে তো গাইছ আহি পালোঁ চাং ডিউটি আছে কিবা কবি ঠিক যায় বেলেগ নাই ক'ত যা নাহা আজি আৰু কোনো ইচ্ছা নাই নওঁ দে এইবাৰ আৰু ফিল্ড আহিলোঁ তাৰপৰা মানে ভৱিষ্যত নাই নতুনকৈ মানে টিউশ্যন কৰিছে টিউশ্যন মানে আৰম্ভ কৰিছেহি মানে 3জন মেচৰিক পঢ়াই তো সেইকাৰণে সি ঘৰত নাই তো প্ৰায় 1 মাহ মানে হ'ল আৰু এই পজিছে ফটো উঠে বোলে ভালে বেলাটা মজা হৈছে গাইছ তো এতিয়া ফটো উঠোঁ অলপ ফটো উঠি লগ পাইছোঁ গাইছ তো গাইছ ওলালোঁ ফিল্ড পেৰে তো ঘৰত যাইছোঁ সন্ধিয়া হ'ল প্ৰায় ঘৰত যাবি নেকি তাকেতো সন্ধিয়া হ'ল ঘৰতে যাব লাগে তো গাইছ মই আহি গ'লোঁ ঘৰ আৰু চাহ পানী খালোঁ এতিয়া প্ৰায় 8টা বাজি পাৰে হৈ গ'ল আৰু ভক্ত যে আছিল চেছ কৰা মই পাহৰি গৈছিলোঁ তো যেতিয়া ভিডিঅ'টো মই এডিট কৰা যাওঁ তেতিয়া 2 মিনিট হৈছে প্ৰায় তো কিনকৈ আপলোড দিম সেইকাৰণে ভাবিলোঁ আৰু অহাকালি দেখাম যি পাৰোঁ তো অহাকালি লগ পাইছোঁ আৰু যে আমি যে যাম ৰবিবাৰ নিশান কামত সেইটোকে ফিক্স এণ্ড ফাইনেল হৈ গৈছে নিশান কামত যাম আৰু কাকা যাব কোন যাব সেইবিলাক নেক্সট ব্লগ কৰিম তো আজি ভিডিঅ' এইখিনি সমাপ্ত কৰিছোঁ আৰু অহাকালি লগ পাইছোঁ The next day. তো গাইছ গুড মৰ্ণিং ৰাতিপুৱা উঠিলোঁ প্ৰায় 10টা বাজি আৰু অলপত উঠিছোঁ বেছি সময় হোৱা নাই আৰু ৰাতিপুৱাৰ পৰা পানী পৰিছে চাওক এই চাওক গাইছ পানী পৰিছে পানী কিয় নাজানো কিবা দেখাই তো গাইছ কালি ভ্লগটো চেঞ্জ কৰা নহ'লে মানে কম সময় হৈছে সেইকাৰণে ভাবিলোঁ আজি মানে দেখাম মানে আমাৰ জুলিটো মানে ঘূৰি আছে তাতে যাম আৰু আবেলি মানে পানী চানী দেখাৰ চেষ্টা কৰিম ক'ত যাম কি কৰোঁ দেখছা না গাইছ পানী এৰাই নাই এৰা নামেই লোৱা নাই ওলাই গ'লে দেখা কিবা কিবি এৰাই নাই মানে এখন কিনকৈ যাম চাওক পানী পৰি আছে গাছ অলপ ওলাইছিলোঁ চাটা মানে নাই মানে
সদায় মানে গোটেই লাগে দেউতাও নিছে মাও নিছে কিনে কাপোৰখন লৈ অলপ ৰাজমাহৰ পৰা ফুৰি আহোঁ পানী গাইছ অলপ ৰাজমাহ ঘৰে ফুৰি আহোঁ ৰ এনেই একপাক গাইছ লুড হৈছে লুড মোৰ ৰাঙা আৰু হাইলা ঠিকে আছে ৰাঙাৰো ঠিকে আছে বেছি বেয়া হোৱা নাই কিন্তু সেউজীয়া আৰু নীলা এই দুটা ভিতৰত আছে নীলাৰ আৰু বাকী ইয়াতে তিনিটা আছে আৰু এটা আছে মানে এইবাৰ সি বাৰ গৈছে আহি লওক আহি মান খেলে দেখি আছোঁ ৰ মানে জিতবা লাগে গাইছ কিয় হয় নাজানো তো গাইছ ফাইনেলি মই জিতলোঁ লুডুত আৰু তাৰ ঘৰৰ পৰা ওলাই আহিলোঁ তো এতিয়া ঘৰত যাই আছোঁ ভাত পানী খাই দে লগ পাই আছোঁ গাইছ মানে কি কৰা এনেই নৰ্মেল চাই ভ্লগটা গ'ল কালি যি হৈছে হ'ব লগা আছিল আজি নৰ্মেলে গ'ল আৰু জিতলোঁ ফাইনেলি লুডুত দেখা নাপালোঁ গাইছ পাহৰি গৈছোঁ যিয়ে নহওক জিতাটো জিতছোৱে না তো ঘৰত যাম ঘৰত যাই ভাতকেইটা খাই লগ পাই আছোঁ গাইছ গাইছ ভাত পানী বঢ়িয়াকৈ খাই দিলোঁ মানে আলু ভাজি তাৰপিছত ডিমাৰ আমলেট খাই দিলোঁ দালি চালি এনেকৈ খাই দিলোঁ তো গাইছ পানী পৰি আছে অলপ চলপ পানী পৰি আছে তো গাইছ যিয়ে নহওক বেলেগ পাতি লগ পাই আছোঁ তো গাইছ উঠিলোঁ খুন্দিৰ পৰা এতিয়া মানে অলপ জলদি দেখি যাম মানে যাতে অহাকালি যে আমাৰ যে ফুৰিব বুলি কয় আমাৰ ইফালে আৰু কোন জেগাত কি বুলি কমেণ্ট এটা কৰি দিব তো ফুৰিব আছে অহাকালি তো সেইকাৰণে আজি মানে গছত ধুই থ'ব মানে ভুই মানে আজি ধুই থ'ব এনে হেৰি নিয়মটো কৰিব তো গাইছ চাউল যে বঢ়িয়াকৈ পুতি দিলোঁ ইয়াতে অলপ খাওক মানে চবফালে পানী না সেইকাৰণে অলপ মানে বাই দেখি দিলোঁ আৰু আমাৰ বিৰাংগিলা মানে এৰ পেটুলি মখন মানে খাই দিলেকছে না গাইছ তাতে থোৱা আছে মোৰ এতিয়া সিটানি মই তাতে জুলিত থোৱা লাগিব থৈ মই তাৰপৰা অলপকৈ লৈ পুতি দিব লাগিব মানে গেৰলৈকে মানে কি পুতি দিব লাগিব তাতে তো জুলি লৈ যাই থাকোঁ চালা পানী গাইছ ঠাণ্ডা আছে পানীগিলা পানী ঠাণ্ডা আছে গাইছ আৰু বঢ়িয়াকৈ বিৰাংটা হাতত লৈ যাই আছোঁ তো গাইছ আহি পালোঁ জুলি আৰু এই তিনিটা ৰিক্সা খালী এতিয়া আগতটা তাৰপিছত এতিয়া আৰু এতিয়া এই তিনিটা হ'ল আমাৰ মানে আমাৰ মাটিখিনি আৰু এতিয়া পুখুৰী ঠাঁচা পানীৰ মাছ আছে গাইছ মাছ আছে তো গাইছ আহি পালোঁ জুলি আৰু অলপ পেকত নুমলোঁ গাইছ নুমো বুলি ভাবিছিলোঁ কিন্তু নুমটো লাগিবই তো গাইছ মোৰ নিয়মটো বাৰু হৈ গ'ল দিলোঁ আৰু উপায় নাই তো গাইছ মোৰ ৰোৱা হৈ গ'ল মানে প্ৰথম গছ এটা মৰিছোঁ এইবাৰ আবুক ৰুব পাৰিছোঁ আৰু কালি চাৰা দিনকৈ এটা ঢাপি থাকব লাগিব গাইছ এই পানী এই গছা এই অমুক তমুক খাবি যাবি বেছি থাকব লাগিব গোটেই এনেকৈ তো গাইছ এতিয়া শিল আছে মানে বুলব চুলব নদী এতিয়া ওচৰত পুখুৰীত আছে না পূৰা একদম শিল মই দেখি দি আছোঁ ৰ কেনে শিল সেই লাগিছে গাইছ কিনা শিল দেখিছা আৰু দি আছোঁ ৰ সেই লগাইছ দেখিছা কি ডাঙৰ শিল বেছি মানে গাইছ সিফালে শিল নায়ে খালি এতে যি আছে শিল আৰু এই ঘূৰোতে কাৰ ঘূৰোতে ঐ অলা তো আজি বেলাতে জুলি পাৰিলোঁ না মানে অলপ গাখীৰ লৈছোঁ 1 কাপ তাৰপিছত বিস্কুট আছে 4খান এইখিনি কুকুৰত দিছোঁ তাৰপিছত চিংৰা আছে আৰু পিঁয়াজটোখিনি বঢ়িয়াকৈ খাই লওঁ খাই দি লগ পাই আছোঁ গাইছ বাকী গাইছ মই আহিলোঁ পথাৰৰ পৰা আৰু চিংৰা গোটেই খালোঁ তো এতিয়া প্ৰায় 5টা বাজে অলপ ওলাই যাওঁ কিমান ভক্ত মানে কিমান ঘৰত থাকিম আৰু বাটতটো কালা কৰি আহিছে পানী আহিব চাগে নিশ্চয় বাকী গাইছে না আজিতো এইখিনি আছে যদি ভাবে লাইক কৰি শ্বেয়াৰ কৰি আচলতে মোৰটো ছাবস্ক্ৰাইব কৰি নাপাৰিব কালি এটা ভিডিঅ' বনাৰ চেষ্টা কৰিম মানে কালি ফুৰিব না তো বাই বাই গাইছ ধন্যবাদ।